Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আকৌ আজি এটা ক্লাছ আনিছো আৰু আমি এটা জিএনএম আৰু এএনএম ৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে এটা সিৰিজ চলাই আছিলো তাৰে প্ৰথমটো ক্লাছ আপোনালোকে চালে তাতে এটা মই ধুনীয়া টপিক এটা পঢ়াইছিলো চাগে আপোনালোকে গম পাইছে আজি তাৰে 2 নম্বৰ এটা ক্লাছ হয় আৰু এটো জিএনএম এন্ট্ৰেন্সৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে এএনএম ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই ক্লাছটো সজাইছো তো আজি আমাৰ এএনএম জিএনএম ৰ কাৰণে এটো ক্লাছ নম্বৰ 2 হয় আৰু ক্লাছ নম্বৰ 2 ত আমি মেথছৰ আৰু এটা সুন্দৰ টপিক যিটো টপিকৰ ওপৰত আমাৰ সন্দেহ আছে প্ৰশ্ন আহিব বা যিটো টপিকৰ প্ৰশ্ন আহি থাকে অলৰেডি আগে বেলেগ বেলেগ পৰীক্ষাত তো সেই টপিক এটা লবৰ চেষ্টা কৰিছো ওকে আৰু জিএনএম ৰ এই সিৰিজটো কন্টিনিউ কৰিব লাগে না লাগে বা কমেন্ট কৰি জনাব যদি লাগে বুলি ভাবে দেন কন্টিনিউ কৰি থাকিম ঠিক আছে এটো 2 নম্বৰ ক্লাছ ওকে যিহল বিটিসি এলাকাৰ ছাত্ৰছাত্ৰী আছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে এখন কিতাপ আহিছে কিতাপখন অল সাবজেক্ট আছে আৰু কিতাপখন পাবৰ কাৰণে গুগলত গৈ আপুনি pustakgriha.com বুলি টাইপ কৰিব তো আমাৰ যোনটো আমাৰ নিজৰ ওয়েবসাইট আছে সেই ওয়েবসাইটত আপোনালোকে পাব কিতাপখন বুক কৰি ঘৰতে আপুনি হোম ডেলিভাৰী ল'ব পাৰিব ঠিক আছে আৰু ওচৰৰ কিতাপৰ দোকানৰ পৰা ল'ব পাৰিব যোনে যেনেকৈ সুবিধা পায় হ'ব তো আগবাঢ়িছো আজি আমাৰ কি টপিক আছে চাও আজি আমাৰ টপিক আছে কাৰ্ড মানে আছে তাজপাত তো তাজপাত বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানে আৰু তাজপাতৰ এটা পেকেট আছে সেই পেকেটৰ ভিতৰত বহুত কেইখন কাৰ্ড থাকে আৰু সেই কাৰ্ডৰ জীৱন নাম সেই নামখিনি বিশেষকৈ আমি জানিব লাগে আৰু কাৰ্ডৰ ওপৰত প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে এটা কাৰ্ডৰ ওপৰত যেটা প্ৰশ্ন আহিব তো কাৰ্ডৰ ওপৰত প্ৰশ্ন কোৰ পৰা আহিব কোনটো চেপ্টাৰৰ পৰা আহিব তো কাৰ্ডৰ ওপৰত যদি প্ৰশ্ন আহে সেই চেপ্টাৰটোৰ নাম হ'ব প্ৰবেবিলিটি মনত থাকিব কাৰ্ডৰ ওপৰত যেটো মানে চেপ্টাৰ আছে বা যেটো চেপ্টাৰৰ ওপৰত কাৰ্ডৰ প্ৰশ্ন আহে এই চেপ্টাৰটোৰ নাম আছে প্ৰবেবিলিটি আৰু প্ৰবেবিলিটিৰ ওপৰতে বা প্ৰবেবিলিটিৰ পৰাই কাৰ্ডৰ কোৱেশ্চনবোৰ আহে গতিকে probability চেপ্টাৰটোৰ পৰা এই কাৰ্ড টপিকটো আনা হৈছে ওকে ইয়াতে আমি কি শিকিব লাগে কাৰ্ডৰ পেকেটত যিমানখিনি কাৰ্ড আছে কাৰ্ডৰ নাম কি কি হয় সেই নামৰ ওপৰত ভিত্তি কৰিহে প্ৰশ্নবোৰ probability দিয়া probability যেটা উত্তৰ লিখিব লাগে আমি probability উত্তৰ কেনেকৈ লিখো probability উত্তৰ লিখা এটা ষ্টাইল আছে তলত আমি টোটাল নাম্বাৰ অফ লিখিব লাগে যিমান টোটাল নাম্বাৰ আছে যেটো টপিকৰ ওপৰত কথা পাতিম আৰু ওপৰত আছে সিলেক্টেড যিখিনি বা যিখিনি কোৱেশ্চন হুদে বা যিখিনি সিলেক্টেড ৰিজাল্ট লাগে সেই সিলেক্টেড ৰিজাল্টৰ ওপৰত লিখিব লাগে আৰু এনেকুৱা টাইপৰ probability উত্তৰবোৰ লিখা হয় তো কাৰ্ডৰ প্ৰশ্ন যদি probability পৰা আহে আমি এনেকুৱা ডিজাইনতে লিখিম ক্লিয়াৰ ওকে তো এটা কাৰ্ডৰ যদি আমি পেকেট চাও কাৰ্ডৰ পেকেটৰ ভিতৰত টোটাল 52 টা কাৰ্ড থাকে টোটাল কিমানটা কাৰ্ড থাকে 52 টা কাৰ্ড থাকে আৰু 52 টা কাৰ্ডৰ যেটো পেকেট এই পেকেটটোৰ ভিতৰত 4টা স্পেচিছৰ কাৰ্ড থাকে ওকে আৰু এই যোনটো স্পেচিছ বা যোনটো ডিজাইন দেখে ডিজাইনটোৰ নাম হৈছে স্পেচ হল আৰু ইয়াৰ এটা বিশেষত্ব আছে এই সিম্বলটো যেতিয়া কাৰ্ডত আহিব এই সিম্বলটো হলে ব্ল্যাক কালাৰত আহিব কাৰ্ডখন হোৱাইটে থাকে কাৰ্ডখন হোৱাইটে থাকিব বাট এই সিম্বলটো ব্ল্যাক কালাৰত থাকিব মনত থাকিব এইটোৰ নাম হৈছে ক্লাব আৰু ইয়াৰ সিম্বলটো ব্ল্যাক হ'ব এইটোৰ নাম হৈছে হাৰ্ট ইয়াৰ সিম্বলটো ৰেড কালাৰ আহিব আৰু এইটোৰ নাম হৈছে ডায়মণ্ড ইয়াৰ সিম্বলটো ৰেড কালাৰ আহিব মনত থাকিব তো ইয়াত টোটাল 4টা স্পেচিছ থাকে ওকে স্পেচ ক্লাবছ হাৰ্ট এণ্ড ডায়মণ্ড এই 4টা স্পেচিছৰ আমাৰ কাৰ্ডৰ ভিতৰত থাকে ওকে এইটো সিম্বল থকা কাৰ্ড যদি আমি বিচাৰিব যাওঁ টোটাল 13 খন এনেকুৱা সিম্বল থকা কাৰ্ড আমি দেখা পাম এইটো সিম্বল থকা যদি কাৰ্ড চাব যাওঁ ইও 13 খন এনেকুৱা সিম্বল থকা কাৰ্ড আমি দেখা পাম আৰু ইয়াতে যদি চাব যাওঁ 13 খন এনেকুৱা ইয়াৰো এনেকুৱা 13 খন কাৰ্ড থাকিব মানে সমান সমান কাৰ্ড থাকিব আৰু 4টা স্পেচিছ সবৰে 13 খনকৈ কাৰ্ড থাকিব টোটাল 52 কাৰ্ড এটা কাৰ্ডৰ পেকেটটো যেতিয়া খুলি মোৰ হাতৰ এখন যেতিয়া কাৰ্ড আহিব এখন আমি এনেকুৱা কাৰ্ড পাম যিখন কাৰ্ডৰ এটা কে লিখা থাকে আৰু কে মানে আছে কিং আৰু ইয়াতে এটা বিশেষত্ব আছে ধৰা কাৰ্ডখন আমি দেখিছা কাৰ্ডৰ ইয়াতে কে লিখা আছে ইয়াতে কে লিখা আছে কে লিখা থাকিলেও সিম্বল কিমান হয় কিবা এটা সিম্বল দিয়া থাকিব সব এইটো সিম্বল দিয়া আছে এইটো সেটা কবাৰ এনেকুৱা এইটো সিম্বল দিয়া আছে গম পাবা স্পেচৰ কিং কাৰ্ড হয় এর নামটো স্পেচৰ কিং কাৰ্ড সিমিলাৰলি ইয়াৰো কিং কাৰ্ড থাকিব ইয়াৰো এটা কাৰ্ডৰ এনেকুৱা থাকিব কে লিখা থাকিব কিন্তু ইয়াৰ সিম্বলটো এইটো সিম্বল থাকিব তে গম পাবা এইটো কিং কাৰ্ড কিন্তু এইটো ক্লাবৰ কিং হয় ওকে সিমিলাৰলি হাৰ্টৰ এটা কিং কাৰ্ড থাকিব কে লিখা আৰু ডায়মণ্ডৰ এটা কিং কাৰ্ড থাকিব যত কে লিখা থাকিব ওকে তাৰ পিছত আৰু এখন স্পেশাল কাৰ্ড থাকিব যিখন স্পেশাল কাৰ্ডৰ নাম কুইন কাৰ্ড বুলি কয় যত আমি কিউ লিখা থাকে কিউ ফৰ কুইন ৰানী হল ইয়াতো এখন কুইন কাৰ্ড থাকিব ইয়াতো এখন কুইন কাৰ্ড থাকিব ইয়াৰো এখন কুইন কাৰ্ড থাকিব বাট সবৰ নিজৰ নিজৰ সিম্বলত আহিব যাৰ আহে তাৰ কথা কবা ওকে সবৰে এখন জে লিখা কাৰ্ড থাকিব জে মানে আছে জেক মানে আছে গোলাম তো সবৰে এখন গোলাম লেখা কাৰ্ড থাকিব যত জে লিখা থাকিব হৈ গল আৰু এই তিনিখন কাৰ্ডৰ এটা আকৌ নিজৰ এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টি এনে কয় এই তিনিখন কাৰ্ড যেটা চাবা কে লিখা কাৰ্ডখন যেটা চাবা কে মানে আছে কিং বা ৰজা সেই কে লিখা কাৰ্ডখনৰ ওপৰৰ ভাগত ৰজাৰ মুখখন অকা থাকে
কাঠখন যে উল্টা কৰি দিয়া তাতো ৰজাৰ মুখখন দুবাৰ অঁকা থাকে ওপৰৰ ফালে এবাৰ তল ফালে এবাৰ ওকে গতিকে ইয়াতে ৰজাৰ মুখখন অঁকা থাকে সিমিলাৰলি কিউ লিখা কাঠখন যদি চোৱা তাতো তুমি দেখিবা কোণত কিউ লিখা থাকিব বা সিম্বল এটা থাকিব যাৰ কাৰ্ড হয় আৰু ইয়াতে ৰাণীৰ মুখখন অঁকা থাকে সিমিলাৰলি জে লিখা যেটো কাৰ্ড আছে হে জে মানে গোলাম জেক বুলি কয় এই গোলামৰ মুখখন অঁকা থাকে দ্যাট মিন্স এই তিনিখন কাৰ্ডত এটা ডায়াগ্ৰাম থাকিব এটা ছবি থাকিব এটা ৰজাৰ ছবি থাকিব এটা ৰাণীৰ ছবি থাকিব আৰু এটা গোলামৰ ছবি থাকিব আৰু ইয়ত তিনটা এটা বিশেষ নামেদি জনা যায় আৰু সেই নামটো হৈছে ফেস কাৰ্ড হল তো ইয়াত গেটা হৈছে ফেস কাৰ্ড তোমাৰ প্ৰশ্নত কেতিয়াবা আহিব প্ৰবাবিলিটি যে ফেস কাৰ্ডৰ ওপৰত প্ৰশ্ন উঠিব তো অকল ফেস কাৰ্ড বুলি ক'লে কেইমানখন আছে 3 দ্যাট মিন্স 12খন আছে তোমাক যদি কয় ব্ল্যাক কালাৰৰ ফেস কাৰ্ড মানে কি ইয়াৰ ব্ল্যাক তো বেস কালাৰৰ ফেস কাৰ্ড বুলি ক'লে ইয়াত 3খন আৰু ইয়াত 3খন কেইখন লিখিবা 6খন ৰেড কালাৰৰ ফেস কাৰ্ড বুলি ক'লে কেইখন লিখিবা 3 আৰু 6খন আৰু যদি অকল কয় যে অকল ক্লাবৰ ফেস কাৰ্ড কিমানখন আছে 3খন ডিপেন্ড কৰিব প্ৰশ্নটোৰ ওপৰত অকল ফেস কাৰ্ড আছে নে ব্ল্যাক বুলি লিখা আছে নে ৰেড বুলি লিখা আছে নে কাৰোবাৰ নাম দিয়া আছে এটো ডিপেন্ড কৰিব কোৱেশ্চনটোৰ ওপৰত ঠিক আছে তাৰ পিছত চবৰে এখন কাৰ্ড থাকিব সেই কাৰ্ডখনৰ নাম হৈছে এ মানে হৈছে এছ টেক্কা বুলি কোৱা হয় তো চবৰে এখন এছ কাৰ্ড থাকিব তো এ লিখা থাকিব চবৰে কিমানখন কৈ আছিল 13খন কৈ কেইখনৰ কথা কলো মই 4খন কলো এটা কেইখন বাকি আছে 9খন কাৰ্ড আৰু সেই বাকি যে 9খন কাৰ্ড আছে সেই 9খন কাৰ্ডক কি বুলি কয় নাম্বাৰড কাৰ্ড বুলি কয় কি কাৰ্ড নাম্বাৰড কাৰ্ড কিয় তাতে নাম্বাৰ লিখা থাকে কাৰ্ডৰ কোণত নাম্বাৰ লিখা আৰু নাম্বাৰবোৰ কোৰ পৰা আৰম্ভ হয় 2 3 4 5 6 7 8 9 আৰু 10 10ৰ শেষ হয় তো 2 ৰ পৰা 10 লৈকে প্ৰতিখন নম্বৰ লেখা কাৰ্ড থাকিব কিমানখন থাকে টোটাল 9খন ইয়াৰো থাকিব সবৰে থাকিব 2 ৰ পৰা 10 লৈকে কাৰণ মনত ৰাখিবা তোমাক যদি প্ৰশ্ন সুধে অকল 2 নম্বৰ থকা কাৰ্ড কেইখন আছে 4খন তেতিয়া উদিব ৰেড কালাৰৰ 2 নম্বৰ কাৰ্ড কোন এই দুখন বুজি পাইছা 2 নম্বৰ কাৰ্ড সবৰে আছে কেৱল নিজৰ সিম্বলত আছে ইয়াৰো 2 নম্বৰ কাৰ্ড আছে ইয়াৰো আছে অকল 2 নম্বৰ কাৰ্ড বুলি ক'লে তুমি 4খন লিখিব লাগিব যদি ৰেড কালাৰ বুলি কয় তুমি দুখন লিখিব লাগিব ওকে ব্ল্যাক কালাৰ বুলি ক'লে দুখন লিখিব লাগিব অকল ক্লাবৰ বুলি ক'লে এখন লিখিব লাগিব এটো ডিপেন্ড কৰিব প্ৰশ্নটোৰ ওপৰত তো এটা কাৰ্ডৰ পেকেটত টোটাল কিমানটা কাৰ্ড আছে 52 টা কাৰ্ড টোটাল কিমানটা স্পেসিস 4টা এটা নাম স্পেচ এটা নাম ক্লাব এটা নাম হাৰ্ট এটা নাম ডায়মন্ড সবৰে স্পেশাল কাৰ্ড থাকিব যত কে লিখা থাকিব কিং কাৰ্ড কুইন কাৰ্ড এন্ড জেক কাৰ্ড আৰু তিনটা কি বুলি কয় ফেস কাৰ্ড বুলি কয় সবৰে এখন এস কাৰ্ড লিখা থাকিব যত এ লিখা থাকিব সবৰে 9খন কৈ নাম্বাৰ কাৰ্ড থাকিব নাম্বাৰ কাৰ্ড কৈ আৰম্ভ 2টা আৰম্ভ কোড শেষ হয় 10ৰ শেষ হয় যেনে হৈছে কাৰ্ডৰ নাম মনত আছে স্ক্ৰিনশ্বট লৈ লোৱা ইয়াৰ ওপৰত কি প্ৰশ্ন হয় আমি প্ৰশ্ন এটা তোমাক দেখাই দিছো তো ইয়াৰ ওপৰত প্ৰশ্ন কেনেকৈ আছে আমাক কৈছে কি এখন কাৰ্ড তুমি ল'ব লাগে কোৰ পৰা 52 কাৰ্ডৰ পেকেটৰ পৰা আৰু তাৰ পৰা তোমাক কি ওলাব দিছে প্ৰবাবিলিটি কিয়ৰ প্ৰবাবিলিটি এখন ফেস কাৰ্ডৰ প্ৰবাবিলিটি সদায় গম পাবা প্ৰবাবিলিটি মানে সম্ভাৱিতা বা প্ৰবাবিলিটি উত্তৰ যেতিয়া লিখিব লাগে উত্তৰ সদায় কেনেকৈ লিখিব তলত টোটাল লিখিব লাগে তো আমি জানো কাৰ্ডৰ কথা আছে তো কাৰ্ডৰ টোটাল কাৰ্ড কিমান 52 তো তলত লিখিবা 52 এটো ফিক্স ওপৰত লিখিব লাগে অকল ফেস কাৰ্ড বুলি ইয়াত কোনো কালাৰ কোৱা নাই ইয়াত কোনো নাম কোৱা নাই অকল ফেস কাৰ্ড বুলি কৈছে অকল ফেস কাৰ্ড বুলি ক'লে আমি সবৰে ফেস কাৰ্ড ল'ব লাগিব আৰু সবৰে ফেস কাৰ্ড কি আছিল 3 টোটাল কিমানখন আছিল 12খন তো ওপৰত লিখিব লাগিব 12 2 দি কাটিবা 6 বাৰ 2 দি কাটিবা 26 2 দি কাটিবা 3 বাৰ 2 দি কাটিবা 13 আৰু ওপৰত আছে 3 তলত আছে 13 3 বাই 13 অপচন বি ইজ দা কারেক্ট আনসার পইচা বুজি নেক্সট এটা এইবোৰ কোৱেশ্চন আহিলে এৰি থৈ আহিব নোৱাৰা ক্লাস 10 আছে না তোমাৰ ইজি লাগিব পাৰে অলপ কিন্তু ক্লাস 10 ৰ কিতাপ হতে আছে 9 ৰ কিতাপত কাৰ্ডৰ কথা নাই বুজিছে না ওকে এখন কাৰ্ড ল'ব লাগে এটা পেকেটৰ পৰা তো টোটাল কাৰ্ড কিমান 52 এটো নাম্বাৰ ফিক্সড আমাক কৈছে যে প্ৰবাবিলিটি অফ গেটিং এ কিং এখন ৰজাৰ কাৰ্ড ল'ব লাগে কোৰ পৰা ৰেড কালাৰৰ পৰা ওকে কালাৰটো কোৱা আছে আমি ৰজা বুলি ক'লে টোটাল 4জন ৰজা তে দুজন ৰজা ৰঙা হয় দুজন ৰজা কলা হয় ইয়াত ৰজা ল'ব দিছে কিন্তু ৰঙা ৰঙৰ তো ৰঙা ৰঙৰ ৰজা কিমানজন আছে 2জন আছে 2 দি যাব একবাৰ 2 দি যাব 26 that means answer is 1/26 option A is the correct answer option A is the correct answer হবো okay এখন কাৰ্ড আমি ল'ব দিছে 52 প্লেইং কাৰ্ড আৰু ইয়াতো আমি গম পাইছো টোটাল কাৰ্ড 52 ইয়াৰ প্ৰবাবিলিটি অফ গেটিং এ নন ফেস কাৰ্ড ওকে এবাৰ ফেস কাৰ্ড নালাগে আমি জানো টোটাল 52 টা কাৰ্ড আছিল যদি ফেস কাৰ্ড লাগে আমি 12খন লম কেৱল কৈছে ফেস কাৰ্ড কেখন নালাগে বাকি জিলাই লবা তুমি তো ফেস কাৰ্ড কেখন যদি ইয়াৰ পৰা ফেস কাৰ্ড কেখন মাইনাস কৰো কেখন লাগি যাব 40 খন এই 40 খনৰ কথা কৈছে যত ফেস কাৰ্ড হ'ব নোৱাৰে বুজি পাইছে ফেস কাৰ্ড কেখন মাইনাস কৰি দিছো 2 দি কাটিবা 20 বাৰ 2 দি কাটিবা 26 2 দি কাটিবা 10 বাৰ 2 দি কাটিবা 13 তো ওপৰত 10 তলত 13 option B is the correct answer
ঠিকে আছে না সবৰে দিস দ্য প্যাটার্ন ক্লিয়ার সবৰে বুজি পাই আছা এখন কাৰ্ড লব দিছে 52 ৰ পৰা তো টোটাল 52 তো probability of a 7 এটা 7 লব দিছে কিন্তু কি তাৰ পৰা স্পেটছৰ ওকে 7 নম্বৰ কাৰ্ডটো সবৰে আছে এবাৰ ডাইৰেক্ট কৈ দিছে স্পেটছৰ 7 লাগে স্পেটছৰ 7 কাৰ্ডটো এখানে আছে ন টোটাল 4খন আছে সবৰে এখন অকল ডাইৰেক্ট স্পেটছ বুলি কৈ দিছে তো স্পেটছৰ 7 দেখা কাৰ্ড এখনে আছে তো ওপৰত কি লিখিবা 1 that means answer is 1/52 আছে yes option B is the correct answer 1/52 is the correct answer তো কাৰ্ডৰ কোৱেশ্চন কেনেকুৱা লাগিছে বুজি পাইছা এ পিছ আৰু এটা টপিক আহিব মই টপিককে নিজে বাছি বাছি আনিছো যিখিনি টপিক লাগে তো ওহান টপ 20 টেষ্ট সিৰিজ আছে ডিসকাউন্ট টেষ্ট সিৰিজ আছে ইংৰাজী অসমীয়া দুটা মিডিয়ামৰ আছে গ্ৰেড 3 গ্ৰেড 4 সব পৰীক্ষা কাৰণে লব পৰা পিছপাৰা সলিউশনো আছে ওকে অল সাবজেক্ট আছে ওকে লব পৰা জাক প্ৰয়োজন এখন অসমীয়া মিডিয়াম গাইডবুক আৰু ইংলিশ মিডিয়াম গাইডবুক ফৰ অল কম্পিটিটিভ এক্সাম যিমান কম্পিটিটিভ এক্সাম সবৰে কাৰণে এডুখন अवेलेबल আছে ওকে তো কাৰ্ডটো ক্লাছটো কেনেকুৱা লাগিলে বা জনাবা যদি কাৰ্ডৰ কোৱেশ্চন বুজি পাইছা ইয়াৰ পিছ আৰু এটা টপিক আনিম সৰু সৰুকে টপিকবোৰ আনিছো যাতে তুমি সময় উলিয়াই চাব পাৰা বহুত দীঘলকে ক্লাছ আনি দীঘলকে ক্লাছ আনিম পৰীক্ষাৰ আগত আনিম যেতিয়া প্ৰেক্টিছ কৰিম এতিয়া বৰ্তমান সৰু সৰুকে ক্লাছবোৰ আনি আছো যাতে বুজি পোৱা সহজ হয় ওকে তো কেনেকুৱা লাগিছে জনাবা আৰু কি টপিকৰ প্ৰয়োজন আছে সেইটো জনাবা চাই থাকিব আপোনালোক আপোন চেনেল ইগাৰ দিছে থ্যাংক ইউ সো মাচ